নমস্কাৰ কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু মোৰ খবৰ যথেষ্ট ভাল কাৰণ মই আছোঁ আজি ঘৰত আৰু এয়া চাওঁ একদম ঘৰৰ পৰিৱেশ এফালে মানে শাক পাচলি কিবা কিবি লগাইছে ধনিয়া চনিয়া কিবা কিবি বৰ্তমানলৈকে হোৱা নাই আমাৰ মানে ৰাইজৰ শেষ হ'লে আমাৰ খাবলৈ হয় এটা পৰ্যায়ত আমাৰ বস্তুবিলাক হয় কিন্তু তথাপিও শেহতীয়াটো অলপ ভাল লাগে কিন্তু ধুনীয়াকৈ পোখা মেলিছে খাব পৰা হোৱাগৈ নাই খুব ধুনীয়াকৈ ধনিয়া লগাইছে আমাৰ ফাদাৰ ইণ্ডিয়াই গতিকে সেয়া আৰু এইফালে আপোনালোকক মই দেখুৱাব বিচাৰিম জলফাই চাওকচোন ইমান ধুনীয়াকৈ জলফাই এয়া একদম মানে এনেকৈ খাব পৰাকৈ লাগি আছে কিন্তু এনেকৈ নেখাওঁ বাৰু কিন্তু এনেকৈ খাব পৰাকৈ লাগি আছে আৰু দেখিছে ন জলফাই সাংঘাতিক জলফাই লাগে আৰু এডাল জলফাই লাগেহে লাগে কিন্তু আমাৰ আচাৰ বনাবলৈ সৰিয়ে থাকিলে এটা ভাত দিলে 10টামান হয় আৰু জলফাইটো ইমান ডাঙৰ চাওক ইমানটো ডাঙৰ খুব ধুনীয়া ডাঙৰ জলফাই হয় এনেকৈ এমুঠি হয় আৰু তেনেকুৱা চাইজৰ আৰু জলফাই তামাম সৰি আছে এতিয়া জলফাই বুটলি পেলাই লৈ যাব লাগিব কাৰণ এতিয়া আমি যাম তেজপুৰলৈকে তেজপুৰত এখন বিয়া আছে গতিকে বিয়া এটেণ্ড কৰিবলৈ যাব লাগিব আৰু তাৰ পূৰ্বে অকণমান চাহ পানী কিবা এটা খাই লওঁ ভৰিত চেণ্ডেল নাই আৰু ৰাইজ উইদাউট চেণ্ডেল মই খোজকাঢ়ি আছোঁ উইদাউট চেণ্ডেল মানে এতিয়া যদি এনেকৈ উঠি যায় আমাৰ মাদাৰ এনেকৈ গালি খাব লাগিব তথাপিও এনেকৈ উঠি যেনেকৈ মাৰ মই তামাম গালি খাব লাগিব গতিকে থৈ দিলোঁ জলফাইটো ইয়াত আৰু ইফালে পানী অকণ খাই লওঁ গৰম পানী অকণ যদিও আমাৰ জীৱনে দুদিনীয়া ধুনীয়া সেইজনীহে ধুনীয়াকৈ গা পা ধুই চাকি বন্তি জ্বলাই লাল চাহ একাপ খাই যাবলৈ ওলাইছোঁ ৰাতিপুৱা ৰ'দজাক সঁচাকৈ বহুত বেছি ভাল লাগে আৰু পিতা আৰু আমাৰ বাইদেৱে মানে পূৰা যোগাৰ কৰি দি আছে আমাৰ বাহঁতলৈ কিবা কিবি দি পঠিয়াবৰ কাৰণে আৰু আমাৰ মা দুদিন আগত আহিছিলেহে তেজপুৰৰ পৰা আকৌ লৈ যাওঁ মানে একচুৱেলি আমাৰ মাহঁতৰ লগত ফুৰিবলৈ যিহেতু সুবিধাই নাপাওঁ গতিকে এনেকুৱাকৈ সুবিধাবোৰ মিলাই কৰি লওঁ পিতা যাব নোৱাৰে নামঘৰত কিবা অনুষ্ঠান আছে বাইদেউ আৰু জিমি নাযায় ওচৰতে এখন বিয়া আছে সেই হেতুকে মা আৰু মই যাওঁ আৰু আহিমেই আজি যাম কাইলৈ গুচিয়ে আহিম আৰু কাপোৰ কানি বেগত ভৰাবলৈ সময় নাই ৰাইজ সেইটো কাৰণে মই ধুনীয়াকৈ চিটতে এনেকৈ লৈ লৈছোঁ আৰু মুখ মৰা গামোচাখন লগতে চলখনো ওপৰতে দি দিছোঁ এনেকৈ যাম বুলি বেছি সময় নালাগে গৈ পাই মানে আকৌ বিয়ালৈ যাবলৈই হ'ব যিহেতু আৰু এয়া চাওক আমাৰ ঘৰৰে কমলা দেই যদি আপোনালোকে ঘৰৰ কমলা খাব বিচাৰিছে মোক জনাব কমেণ্ট ছেকশ্যনত মই ধুনীয়াকৈ আপোনালোকলৈ পঠিয়াই দিম আৰু এয়া মালৈ ৰৈ থাকি মোৰ আমনি লাগি গৈছিলে কাৰণ মাৰ টালি টোপোলা বান্ধোতে মানে আদায় নহয় ইটো লওঁনে সিটো লওঁনে তেনেকুৱা হৈ থাকে তাৰপিছতে আমাৰ পিতাই মোক বুজাই আছে গাড়ী লাহে চলাবা ভালে যাবা তেনেকুৱাকৈ বুলি পেলাই লাহেকৈ পিতাই বিদায় দিলে আৰু এইফালে আমাৰ জামাল সিঙে মোক বিদায় দি মেলি আমি আজৰি কৰি দিলে তাৰপাছত আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমাৰ মা আৰু মই ওলালোঁ তেজপুৰলৈ আৰু আমি আহি পাই গ'লোহি দিঘিৰ পাৰ আৰু যিহেতু ৰাসৰ সময় চাৰিওফালে পূৰা ৰাস হৈ আছে নহয়নে আমি সৰু থকা দিনৰ পৰা ৰাস ক'ত চাম বুলি ক'লে দিঘিপাৰ ৰাস মেইন মানে দেই বহুত বেছি ভাল লাগে সন্ধিয়া সময়ত আৰু যিহেতু দিনত এই ৰাস্তাটোৰে আহিছোঁ গতিকে আপোনালোকক অকণমান এনেকৈ ওপৰে দেখুৱাইছোঁ আৰু ভিতৰলৈ গৈ দেখুৱাবলৈ নহ'লে কিন্তু সন্ধিয়া সময়ত বহুত বেছি ভাল লাগে আৰু মাক মানে অকণমান দেখুৱাই আনিছোঁ মায়ে কৈছে সন্ধিয়া আহিব লাগিব এদিন বোলে তাকে মই ভাবিছোঁ যদিহে সুবিধা পাওঁ সময় মিলে এদিন বাৰু আমাৰ জামাল সিং বাইদেউ মাক লৈ পেলাই আহিব লাগিব আৰু এনেকৈ যেতিয়া আমি আহি থাকোঁ মাৰ লগত কথা পাতি বহুত বেছি ভাল লাগে আৰু মায়ে কথা পাতি আহি থাকোঁতে কেতিয়ানো তেখেতৰ টোপনি আহি গ'ল ক'বই নোৱাৰিলোঁ তাৰপাছত ধুনীয়াকৈ অকণমান চিটটো আউজাই দিলোঁ তাৰপাছত ধুনীয়াকৈ তেওঁ শুই আহি আছে বেয়াও লাগে একদম ৰাতিপুৱাতে উঠি মেলি সকলোখিনি কাম কৰি আকৌ ওলাই কৰি আহিবলগীয়া হৈছে আৰু বহুত বেছি ভালো লাগে কেতিয়াবা কাৰণ মাক যে এনেকৈ লগত লৈ আহিব পাৰোঁ বা মন গ'লে তেখেতক লৈ আহিব পাৰোঁ কাৰণ আগতে যেতিয়া মা ক'ৰবালৈ যাব বিচাৰে বহুত কথা চিন্তা কৰিবলগীয়া হৈছিলে এতিয়া ভগৱানৰ মানে কৃপাত সেইখিনি তেওঁ চিন্তা কৰিব নালাগে কিন্তু আহি এটা ঘটনা ঘটিলে অকণমান দূৰ অহাৰ পিছত মাৰ দাঁত বিষাবলৈ মানে আৰম্ভ কৰিলে গতিকে মাৰ কাৰণে আকৌ মাজতে ৰৈ পেলাই বোলো কিবা টেবলেট লৈ ল'ম এইখিনি জেগাত আমি মানে ভিতৰুৱা জেগা এটাৰে আহিছিলোঁ গতিকে ভিতৰৰ ৰাস্তাটোত তেনেকুৱা ধৰণৰ ফাৰ্মাচী নাছিলে দেখাত আৰু আহি পেলাই ফাৰ্মাচীৰ পৰা মাৰ কাৰণে ধুনীয়াকৈ টেবলেট আৰু এণ্টিবায়'টিক টেবলেট তেনেকৈ কিবা কিবি লৈ ল'লোঁ তেখেতকো খাবলৈ দিলোঁ খাবলৈ দি আকৌ ধুনীয়াকৈ বোলো অকণমান শুই আহি থাকা তুমি তেনেকৈ বুলি কৈছোঁ আৰু এই ৰাস্তাটোৰে আমি আহি আছোঁ আৰু বেছি সময় নাই খুব ধুনীয়াকৈ আহি আছোঁ তাৰপিছত আমি অলপ পিছত পামগৈ তেজপুৰ
বেমাৰ বুলি ক'লে প্ৰতিটো বেমাৰে যন্ত্ৰণাদায়ক, কিন্তু দাঁতৰ বিষটো বৰ বেলেগ ধৰণৰ। যিসকলৰ দাঁতৰ বিষ আছে বা দাঁত বিষাই পাইছে তেওঁলোকে গম পাব সাংঘাতিক বিষ, আৰু মা বেচেৰি কষ্ট কৰি আহিবলগীয়া হৈছে। তাৰপিছত আহি পেলাই সোমালোহি মিঠাইৰ দোকানত। আমাৰ বেটীৰ মন পচন্দৰ একদম ধুনীয়া ধুনীয়া মিঠাই ল'লোঁ, আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'টো বাহঁতৰ লগত ভণ্টিহঁতৰ লগত তেজপুৰৰ পৰা পাব। গতিকে আজিলৈ লৈছোঁ বিদায়, টাটা বাই বাই, লাভ ইউ অল, টেক কেয়াৰ, হেভ এ নাইচ ডে, বাই বাই।